গুৱাহাটীৰ গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত হয় বিগ ইম্পেক্ট এৱাৰ্ডছ 2025 বিগ এফএমে গুৱাহাটীত অনুষ্ঠিত কৰে এই এৱাৰ্ডৰ প্ৰথম সংস্কৰণ মন্ত্ৰী প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিভিন্ন শিতানত 15 গৰাকীলৈ বঁটা আগবঢ়োৱা হয় সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বঁটা দিয়া হয় ব্যক্তিসকলক বঁটা প্ৰদানৰ লগতে অনুষ্ঠিত কৰা হয় বহুকেইটা সাংস্কৃতিক কাৰ্যসূচীও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বলিউডৰ অভিনেত্ৰী মিনিছা লাম্বা অনুষ্ঠানটোত মিডিয়া পাৰ্টনাৰ হিচাপে সহযোগ কৰে DY365 So Big FM is like my family और जो बिग इम्पैक्ट अवार्ड्स है मैं बहुत से शहरों में गई हूँ बहुत से टैलेंटेड लोगों से मिली हूँ और ये एक ऐसा बड़ा मंच है जहाँ पे हर सिटी का कंपटीशन बढ़ गया है और आई एम वेरी हैप्पी एंड प्राउड कि आज ये गुवाहाटी में आया है एंड मोर पीपल विल बी कमिंग हियर देयर विल बी मोर एक्सपोजर टू गुवाहाटी एंड असम ऑल ओवर খুব সুন্দৰ আয়োজন বিগ এফএমে খুব সুন্দৰকৈ প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্টত বিগ ইম্পেক্ট এৱাৰ্ড অনুষ্ঠানটো আয়োজন কৰিছে আৰু এনেকুৱা অনুষ্ঠানৰ খুবেই প্ৰয়োজন আছে আজি মই যেটো এৱাৰ্ড পাইছো যে মানে দ্য বেষ্ট এণ্ড নাম্বাৰ 1 OTT প্লেটফৰ্ম অফ নৰ্থ ইষ্ট নিৰি 9ৰ কাৰণে বিগ এফএমে সদায় নতুন কিবা এটা ক্ৰিয়েটিভ কৰিবলৈ চেষ্টা কৰি আহিছে আমি তেনেদৰে 2010 চনতে বিগ অসমীয়া এৱাৰ্ড পাতিছিলো হেতু আছিল এন্টাৰটেইনমেন্ট ৱৰ্ল্ডখনৰ কাৰণে কিন্তু এতিয়াৰ যেটো বিগ ইম্পেক্ট শব্দটোৱে আমি গম পাওঁ যে কাৰোবাৰ ওপৰত প্ৰভাৱ পেলাব লাগিব আইনষ্টাইনে এষাৰ কথা কৈছিলে যে সদায় একেটা কামকে কৰি থাকা আৰু আপুনি যেটো ৰিজাল্ট হেতু বেলেগ বিচাৰা হেতুটো সম্ভৱপৰ নহয় আউট অফ দ্য বক্স চিন্তা কৰিব লাগিব কিবা নতুন কৰিব লাগিব তেতিয়া সমাজৰ ওপৰত প্ৰভাৱ পৰিব আৰু আজি বিভিন্ন ক্ষেত্ৰৰ বিশেষকৈ এন্টাৰপ্ৰেনাৰ্ছ সকল যি নিজৰ ক্ষেত্ৰখনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে তেওঁলোকৰ ভিতৰত 15টা অনুষ্ঠানক 15 জন ব্যক্তিক আজি বিগ ইম্পেক্ট এৱাৰ্ড দিবলৈ আমি সক্ষম হৈছো